চাহপাত কেইটা বা চাহ যিটো আসাম টি বুলি কয় পেকেটৰ ওপৰত লিখা থাকে যে আসাম টি এই আসাম টিবোৰ ক'ৰ পৰা উৎপন্ন হয় কেনেকৈ হয় তাৰ বাগানবোৰ কেনেকুৱা হয় তাৰ গছকেইটা কেনেকুৱা হয় সেই ফটোকেইটা এটা ভিডিঅ' আকাৰত আপোনালোকক দেখাব বিচাৰিছোঁ এইটো চাই আছে যেটো আপোনালোকে এই যেটো বাগান হয় বা যেটো গাৰ্ডেন হয় যেটো হিয়তে খেতি একচুয়ালি ক'বলৈ গ'লে এটা চাহ খেতি হয় ইয়াৰ মানুহে বাগান বুলি কয় চাহ খেতি হয় কেনেকুৱা খেতিটো আমি ৰাস্তাৰে গৈ আছো গৈ থকা সময়ত মই এটা ভিডিঅ' বনাইছো ফটকে মনত পৰিল এটা ভিডিঅ' বনাইছো ভিডিঅ'টো চাহ গছ কেইটা কিমান ডাঙৰ হয় আমি হৰুতে ভাবিছিলো একচুয়ালি আমাৰ গাঁৱৰ ফালে চাহ গছ নহয় আমি ব্ৰহ্মপুত্ৰ সমতল ভূমিত থাকো কিন্তু এইটো পাহাৰীয়া এডলীয়া মাটি লাগে চাহ গছ হ'বলৈ হ'লে পাহাৰীয়া এডলীয়া মাটিৰ দৰকাৰ হয় বা যিবোৰত পানী নৌতে সোনকালে বা যিবোৰত বেলেগ আমি খেতি কৰিব নোৱাৰো মাটি অলপ গাত অলপ ওখ বা গছ-গছনি ভৰা সেইবোৰ মাটিতে একচুয়ালি বেছিভাগ পাহাৰতে হয় সেইবোৰ পাহাৰৰ বেকা পাহাৰত উঠি যোৱা ৰাস্তাৰ চাইছো পাহাৰতে এডলীয়া মাটি যিবোৰ পানী লগলে বৰষুণ পৰাৰ লগলে পানী গুচি যায় সেইবোৰ ঠাইতে এই চাহ গছকেইটা হয় আৰু এই চাহ গছকেইটা বেছি ইমান ওখ নহয় বেছি 5 ফুট 3 ফুট 2 ফুট 1 ফুট 4 ফুট এতকৈ ওখ হয় মানুহৰ মানে মকানলৈকে হয় আৰু এইটো যিবোৰ বেৰ দেখা পাইছে কাটা তাৰেৰে সিহঁতে বেৰ দি ৰাখে জানে বেলেগ জীৱ-জন্তুবোৰ নোসোমায় বা বেলেগে গছকেইটা নষ্ট কৰি নিদিয়ে আৰু এই চাহ গছ সৰু সৰু কেইটা চাহ গছ হয় আৰু চাহ গছৰ ভিতৰ মাজে মাজে এই ডাঙৰ ডাঙৰ আমাৰ গছকেইটা লগাই থৈছে সেইকেইটা চাহ গছ নহয় সেইকেইটা বেলেগ গছ যিবোৰ গছে একচুয়ালি সেইবোৰ চাহ দিয়াৰ কাৰণে বনাইছে এই চাহ গছকেইটা চাহ মানে চাহ ৰখিবৰ কাৰণে এইকেইটা লগাইছে আৰু এইবোৰ এনেই মৰে এনেই হেৰি হয় এইবোৰ গছত ইয়াতে গছৰ একেবাৰে বেলু নাই এনেই ডাঙৰ হ'ব পাছত মৰিব আকৌ লগাব এইবোৰ গছ মানে সেইবোৰ গছৰ কাম নাই ইয়াৰ সেই কুমলীয়া পাত কেইটা চাহ গছৰ এই কুমলীয়া পাত কেইটাৰহে বেলু আছে এইটো দেখা পাইছে তাৰ চাৰিওফালে কাটা তার দি বেৰ দি ৰাখিছে আৰু সেইবোৰ গছকেইটা ৰাখি ডাঙৰ ডাঙৰ গছকেইটা লগাইছে যিবোৰৰ পৰা চাহ গছত চাহ হয় আকৌ মাজে মাজে ৰাস্তা আছে পাত ফুলাৰ আকৌ মাজে মাজে নালা আছে যিবোৰৰ দ্বাৰা পানী বৰষুণ পৰাৰ পিছত পানীটো যে সোনকালে যাব পাৰে সেইটো ব্যৱস্থাও সিহঁতে কৰি ৰাখিছে যে পানী বা বৰষুণ সময়ত পানী যাব পাৰে বৰষুণ দিলে পানী যাব পাৰে আৰু যেতিয়া খৰালি টাইমত সেইবোৰৰ দ্বাৰা পানীও দিয়ে সিহঁতে মিচিংৰ দ্বাৰা বা নদীৰ বা নালাৰ পৰা উঠাই সিহঁতে এইবোৰত পানীও দিয়ে সেইবোৰ নালাৰ পৰা উঠাই আৰু এইবোৰ পানী দিয়ে মানে গছকেইটা সতেজ বা পাত অহাৰ কাৰণে মই এইটো ভিডিঅ' বনাইছো নগাঁও ডিষ্ট্ৰিক্টৰ একেবাৰে বাগানৰ মাজত যেটো নগাঁও ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলঙৰ বৰ্ডাৰ হয় আমনি সাইডটো আপোনালোকে চাব আহিব পাৰে দুনিয়া সিনাৰি হয় কিবা এটা ভালেই লাগি যায় প্ৰকৃতিক দুনিয়াৰ প্ৰকৃতিক তাত আৰু এই ভিডিঅ'টো একচুয়ালি তাৰ লোকেশনটো হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ লাজ আৰু কাৰ্বি আংলঙৰ বৰ্ডাৰ হয় যেটো আমনি দি সোমাব লাগে এটা বালিজুৰি ঠাই হয় বালিজুৰি পোৱাৰ 10 কিলোমিটাৰ মান আগত এইটো আপোনাৰ ডিজুবিলি বাগান বুলি কয় এইটো ডিজুবিলি বাগানৰ এই এটা ভিডিঅ' মানে চাহ গছটো কেনেকৈ হয় মই ৰাস্তা দি গাড়ী দি গৈ আছিলোঁ তাৰ পৰা খিৰিকী দি এই ভিডিঅ'টো শ্বুট কৰিছোঁ যদি ভাল লাগে আপোনালোকে চাব আৰু কিবা দি আপোনালোকৰ মনটো ভাল লাগে কেনেকুৱা গছ হয় কি ডিটেইলছ জানিব বিচাৰে তেতিয়াহ'লে আপুনি কমেন্ট কৰিব মই এক্সপ্লেইন কৰিম নেক্সট আৰু এটা ভিডিঅ' বনাম এইটো ভিডিঅ'ত এক্সপ্লেনেশ্যন কৰিম সেইবোৰৰ বিষয়ে আৰু আপোনালোকক আজিকালি এইবোৰ ডেভেলপ হৈছে চাহ বাগানবোৰ আগতে যেতিয়া আহিছিলোঁ এইবোৰ ইমান ডেভেলপ নাই আজি চাইছোঁ বাগানৰ ভিতৰত লাইটৰ কাৰেণ্টৰ ব্যৱস্থা কৰি দিছে সেইবোৰত কাৰেণ্টৰ ব্যৱস্থা আছে লাইট আছে আৰু একচুয়ালি বাগানত কাম কৰা মানুহকেইটাই দুখীয়া হয়
এইবোৰ আমাৰ এইবোৰ যিবোৰ মানুহে কাম কৰে এই অসমৰ মানুহ নহয়, এইবোৰ উৰিষ্যাৰ পৰা অহা আদিবাসী মানুহে সিহঁতে আগতে বহুত আগৰ পৰা আহি ইয়াতে সিহঁতে কাম কৰাৰ কাৰণে গভৰ্ণমেণ্টে আনিছিলে সিহঁতক আদিবাসী বুলি কয়। একচুৱেলি বাগানী আদিবাসী হয় সিহঁত। গোটেই দিনটো বাগানতে কাম কৰে, তাতে ঘৰ বনাইছে, তাতে ফেমিলি লৈ থাকে সিহঁতে। অসমীয়া হৈ গৈছে সিহঁতে, অসমৰ নিচিনা অসমৰ মানুহৰ লগত মিলিয়ে গৈছে। বহুত আগতে আহা সিহঁত। ইয়াত চাওক এটা ধুনীয়া চিনাৰী দেখা গৈছে। সেইটো পাহাৰৰ ওপৰত ডাৱৰ, সেইটো এইফালে এটা নলাও গৈছে। ধুনীয়া চিনাৰী দেখা পাইছে। এটা ধুনীয়া পাহাৰ, এইটো পাহাৰ কিবা কাৰ্বি পাহাৰ না সীতা পাহাৰ বুলি কয়। সেইখন সীতা পাহাৰ বুলি কয়। সেইখন পাহাৰত এবাৰ গৈছিলোঁ আমি। বহুত ধুনীয়া পাহাৰ। এইখন পাহাৰ পাৰ হ'লে সেইফালে আমি কাৰ্বি আংলঙৰ ডকমকা এইটো চাইডটো পাম। চাওক বস্তু, এইটো এটা নতুন বাগান হয় এখন, ইমান বেছি দিন হোৱা নাই, এইটো ইয়াৰ গছকেইটা ইমান ডাঙৰ হোৱা নাই এই বাগানখনৰ। এটা আমাৰ প্ৰাকৃতিক পৰিৱেশত এটা ধুনীয়া লগা পৰিৱেশ, ফ্ৰেছ অক্সিজেন ইয়াতে পোৱা যায়। যদি আপোনালোকে চাব মন আছে ফ্ৰেছ অক্সিজেন প্ৰকৃতি, তেনে বস্তু ইয়াত আহিব পাৰে, একবাৰ চাব। আৰু পিকনিকৰ কাৰণে বহুত ভাল ঠাই সেইবোৰ, কোনো প্ৰব্লেম নাই, কোনো হুলস্থুল নাই, চাইলেণ্ট প্লেচ হয় সেইবোৰ। আপোনালোকে যদি সেইবোৰ চাবলৈ আহিব পাৰে, এবাৰ আহে চাই যাব পাৰে বন্ধুসকল। ঠিক আছে বন্ধুসকল, আজিৰ কাৰণে বিদায়। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইবোৰ পাহাৰৰ প্ৰকৃতিকৰ ভিডিঅ'কেইটা চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেকুৱা ভিডিঅ' দি থাকিম মাজে মাজে। এইবোৰ ঠাইও বহুত পৰিষ্কাৰ, আৰু এইবোৰত জীৱ জন্তু আৰু মানুহ আৰু গছ, এইবোৰ ইয়াত কোনো প্ৰব্লেম পোৱা নাই।